শিৱসাগৰ স্বেচ্ছাসেৱী সংস্থা জ্ঞানমৰ সদস্যসকলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ হৰিজন কৰ্মচাৰীসকল আৰু এম্বুলেন্স চালকসকলৰ সৈতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন পালন কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ধূপ চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই পবিত্ৰ দিনটোত চিকিৎসালয়ৰ হৰিজন কৰ্মচাৰীসকল আৰু তেওঁলোকে আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনাই গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয়। সকলোকে সমান দৃষ্টিৰে চোৱা, প্ৰকৃতি জীৱ-জন্তুৰ প্ৰতি অগাধ প্ৰেমৰ নিদৰ্শন দাঙি ধৰা জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সন্মান জনাই সমাজৰ হৰিজনসকলৰ লগত একেলগে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে জ্ঞানমৰ সদস্যসকলে। আমি সকলোৱে সেৱা জনাইছোঁ। আজি আমাৰ কাৰণে এটা পবিত্ৰ দিন। আমাৰ অসম মুলুকত এজন আমাৰ ভগৱান সদৃশ এজন সংগীত শিল্পী জন্ম হৈছিলে আৰু সেই সংগীত শিল্পীজন হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ আপোন জুবিন গাৰ্গদেৱ, যি মানৱদৰদী এজন সংগীত শিল্পী। আমি তেখেতৰ আজি 53 সংখ্যক জন্ম দিৱসটো আমি শিৱসাগৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়ৰ যিসকল আমাৰ এম্বুলেন্স সেৱা সন্থা আৰু আমাৰ হৰিজন কলনীৰ আমাৰ যিসকল আমাৰ সেৱক আছিলে, কৰ্মচাৰী আছিলে, আমি তেখেতসকলৰ লগত উদযাপন কৰিবলৈ আহিছোঁ। আমি এই দিনটো এইটো কাৰণে উদযাপন কৰিছিলোঁ যে জুবিন দা এজন মানৱদৰদী লোক আছিলে। তেখেতে সকলোকে সমভাৱাপন্ন কৰিছিলে। তেখেতৰ লগত কোনো উচ্চ নিচ্চ কোনো জাতি কথা নাই। সেই গতিকে আমি তেখেতৰ আদৰ্শৰে আদৰ্শিত হৈ পেলাই আজি যিসকলক আমি এক তৃতীয় শ্ৰেণীৰ নাগৰিক বুলি কিছু লোকে ভাবে, আমি সেইসকলকে আমি আপোন বুলি ভাবি তেখেতসকলক আমি আজি অকণমান সন্মান কৰিম। আমাৰ জ্ঞানম নামৰ যিটো NGO আছে, সেই জ্ঞানম নামৰ NGOটোৰ আমাৰ কৰ্তব্য দায়িত্ব হৈছে যে ৰাইট টু এডুকেশ্যন। আমি সেই অনাথসকলক, সেই সাধাৰণ মানুহখিনি ছাত্ৰ ছাত্ৰীসকলক, শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত, প্ৰত্যেকটো শিক্ষাৰ ক্ষেত্ৰত আধ্যাত্মিকে হওক বা আপোনাৰ পাঠ্যপুথিগত শিক্ষাই হওক বা সাংস্কৃতিক শিক্ষাই হওক বা অৰ্থনীতিৰ বিষয়তে হওক, তেখেতসকলক কেনেকৈ আমি ষ্টেপ বাই ষ্টেপ আগবঢ়াই নিব পাৰোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এইটো। আমি সকলো এক মানুহ, আমি সকলো মানুহ, সেই মানুহে মানুহৰ বাবে কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, সেই আমাৰ দায়বদ্ধতাৰ চিনস্বৰূপে আজি এই অনুষ্ঠানভাগি জুবিনদাৰ নামত উৎসৰ্গিত কৰা হৈছে। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।